ইয়াতে চোৱা কি কৈছে। আগতে আমি যিবোৰ আলোচনা কৰিছোঁ সেইবোৰৰ পৰা আমাৰ মনত এটা প্ৰশ্ন আহে, যেনেকুৱা মই কৈছোঁ যে হু কেম ফাৰ্ষ্ট, DNA অৰ RNA। এতিয়া ৰাসায়নিক উৎপৰিৱৰ্তনৰ বা ক্ৰমবিৱৰ্তনৰ যিটো অধ্যায় আছে আমাৰ, ইয়াৰ পিছৰ অধ্যায়টো, তাতে আমি এনেকুৱা বহুত বস্তু আলোচনা কৰিম, কোনটো বস্তু আগতে আহিছে, কোনটো কাৰ পৰা উৎপৰিৱৰ্তন হৈ সৃষ্টি হৈছে। কিন্তু তাৰ আগতে আমি জিনীয় পদাৰ্থৰ যিহেতু চেপ্টাৰ পঢ়ি আছোঁ, জিনীয় পদাৰ্থৰ বিষয়ে আমি অকণমান জানি লওঁ। জিনীয় পদাৰ্থ DNA আৰু RNAৰ ভিতৰত কোনটো আগত আহিছে। RNA আছিল প্ৰথম জিনীয় পদাৰ্থ। অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়া যেনে বিপাক, অনুবাদকৰণ RNAৰ চৌপাশে উদ্ভৱ হৈছিল, সেইটো নিৰ্দেশ কৰিবলৈ বৰ্তমান যথেষ্ট পৰিমাণৰ সাক্ষ্য আছে। আগতে যিমান কাৰ্য আছিল, বিপাক ক্ৰিয়াৰ পৰা আৰম্ভ কৰি অনুবাদকৰণ কি হয় ইয়াৰ পিছতে পাবা এইটো চেপ্টাৰতে। এইবোৰ ক্ৰিয়া আগতে RNAৰ দ্বাৰা হৈছিল, তেতিয়া DNA নাছিল। তেতিয়া সেইবোৰ কাম প্ৰটিন বা বেলেগ একো জিনীয় পদাৰ্থই কৰা নাছিল, গোটেইসমূহ কাম RNA কৰিছিল। RNA সাধাৰণতে জিনীয় পদাৰ্থ হিচাপে ক্ৰিয়া কৰাৰ লগতে অনুঘটক হিচাপেও কাম কৰে। যেনেকুৱা আজিকালি অনুঘটক হিচাপে কাম কৰে প্ৰটিন অনুঘটক আৰু এনজাইম হিচাপে কাম কৰে। কিন্তু আগতে RNA জিনীয় পদাৰ্থ হোৱাৰ লগতেও ই এটা অনুঘটক হিচাপেও কাম কৰিছিল। জীৱনতন্ত্ৰত কিছুমান অতি গুৰুত্বপূৰ্ণ জৈৱ ৰাসায়নিক বিক্ৰিয়া আছে যিবোৰ RNA অনুঘটকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, কিন্তু প্ৰটিন উৎসেচকৰ দ্বাৰা নহয়। আজিও এনেকুৱা কিছুমান ক্ৰিয়া আছে যিবোৰ ক্ৰিয়া যদিও আজিকালি প্ৰটিন অনুঘটক হিচাপে কাম কৰে, তথাপি প্ৰটিনে সেই ক্ৰিয়াসমূহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেই ক্ৰিয়াসমূহক নিয়ন্ত্ৰণ কৰিবলৈ RNAৰ প্ৰয়োজন হয়। কিন্তু RNA অনুঘটক হোৱা হেতুকে সক্ৰিয় আৰু সেইকাৰণে সুস্থিৰ নহয়। যিহেতু RNA অনুঘটক হয়, অনুঘটক মানে কি, যি ৰাসায়নিক বিক্ৰিয়াত সহায় কৰে, উত্তেজনাৰ সৃষ্টি কৰে। যিহেতু RNA এটা অনুঘটক হয়, ই অতি সোনকালে বিক্ৰিয়াৰ কাৰণে সক্ৰিয় হয়, সেইকাৰণে ই সুস্থিৰ নহয়। সেইকাৰণে DNA RNAৰ পৰা ৰাসায়নিক পৰিৱৰ্তনৰ দ্বাৰা উদ্ভৱ হৈছিল, যিয়ে ইয়াক অধীৰ সুস্থিৰ কৰি তুলিছিল। যিহেতু RNA যিটো আছিল সেইটো বহুত বেছি বিক্ৰিয়াৰ কাৰণে সক্ৰিয় আছিল আৰু ইয়াৰ সুস্থিৰতাটো কম আছিল, গতিকে ইয়াত যিবোৰ জিনীয় তত্ত্ব আছে সেইবোৰক সঞ্চয় কৰি ৰখাৰ কাৰণে অকণমান অসুবিধা হৈছিল RNAৰ। সেইকাৰণে RNAৰ পৰা পৰিৱৰ্তন হৈ ক্ৰমবিৱৰ্তন হৈ DNAৰ সৃষ্টি হৈছিল আৰু DNAটো যথেষ্ট পৰিমাণে সুস্থিৰ আছিল। DNA দ্বিশৃংখল হোৱা হেতুকে ইয়াৰ পৰিপূৰক শৃংখল থকাৰ কাৰণে ইয়াৰ মেৰামতিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন পৰিবাহিত কৰিব পাৰে। যিহেতু যিটো DNA আছে, DNA দ্বিসৰ্পিল গঠন হয়। ইয়াতে দুটা ষ্ট্ৰেণ্ড আছে, দুটা সৰ্পিল আছে আৰু সৰ্পিল দুটা এটা আনটোৰ পৰিপূৰক হয়। সেইকাৰণে যদি কিবা কাৰণে সৰ্পিল দুটা ছেপাৰেটো হৈ যায়, কিন্তু ইয়াৰ পৰা আকৌ নতুন সৰ্পিল ইহঁতে মেৰামতি কৰি পেলাই ইয়াক সম্পূৰ্ণ কৰি ল'ব পাৰে। প্ৰতিকৃতিকৰণ, ৰেপ্লিকেশ্যন। প্ৰতিকৃতিকৰণ মানে কি, ইয়াৰ আগতেও তোমালোকে পাইছা। প্ৰতিকৃতিকৰণ মানে হৈছে কি, এটা কপি ফৰ্ম কৰা। যেনেকুৱা তোমালোকে নোটছৰ জেৰক্স কপি বনোৱা, ঠিক তেনেদৰে কপি ফৰ্ম কৰা। ইয়াতে আমি জিনীয় পদাৰ্থ যিবোৰ আছে, জিনীয় তত্ত্ব, সেইবোৰৰ কপি কেনেদৰে ফৰ্ম হয়, নতুন এটা জিনীয় পদাৰ্থ পুৰণা জিনীয় পদাৰ্থৰ পৰা কেনেকৈ ফৰ্ম হয়, সেই বিষয়ে আমি চাব লাগিব। এতিয়া যদি আমি নোটছ কপি কৰিব লাগে, আমি সুন্দৰকৈ দোকানত যাওঁ, অতি সহজে আমি নোটছৰ কপি এটা পাই যাওঁ। কিন্তু যেতিয়া জিনীয় পদাৰ্থৰ কপি কৰিব লাগে আমি, তেতিয়া এইটো ইমান ইজি প্ৰচেছ নহয়। কপি কৰা মানে কি, যেতিয়া ছাপ'জ কোনোবা দম্পতীয়ে যেতিয়া সন্তান এটা জন্ম দিয়ে, তেতিয়াহ'লে সন্তানটোক কিছুমান জিনীয় পদাৰ্থৰ প্ৰয়োজন হয় আৰু এই জিনীয় পদাৰ্থখিনি সন্তানটোৱে ক'ৰ পৰা পাব, সন্তানটোৱে তাৰ পিতৃ মাতৃৰ পৰা পাব। এতিয়া পিতৃ মাতৃয়ে যে ইয়াক জিনীয় পদাৰ্থটো দিবলৈ হ'লে পিতৃ মাতৃৰ জিনীয় পদাৰ্থৰ এটা এক্সট্ৰা কপি থাকিব লাগিব, তেতিয়াহ'লেহে ই কি কৰিব পাৰিব, সন্তানক সেই জিনীয় পদাৰ্থৰ এক্সট্ৰা কপিটো
দি দিব পাৰিব। চ' প্ৰতিকৃতিকৰণৰ মানে হৈছে কি এটা এক্সট্ৰা কপি ফৰ্ম হোৱা, তাৰমানে কিবা এটা বস্তু সৃষ্টি হোৱা। প্ৰতিকৃতিকৰণৰ মানে হৈছে কিবা এটা বস্তু ক্ৰিয়েট হোৱা, কিবা এটা বস্তু ৰিপ্ৰডিউচ হোৱাকে প্ৰতিকৃতিকৰণ বুলি কোৱা হয়। এতিয়া প্ৰতিকৃতিকৰণৰ ওপৰত বহুত চাইণ্টিষ্টে বহুত ধৰণৰ ধাৰণা আগবঢ়াইছিল যে যিটো জিনীয় পদাৰ্থ হয়, জিনীয় পদাৰ্থ বেছিভাগ প্ৰাণীৰ ক্ষেত্ৰত জিনীয় পদাৰ্থ DNA হয়। চ' আমি DNAৰ প্ৰতিকৃতিকৰণৰ বিষয়ে এতিয়া আলোচনা কৰিম। DNAৰ যিটো প্ৰতিকৃতিকৰণ আছে সেইটো অৰ্ধ সংৰক্ষিত হয় কিছুমান চাইণ্টিষ্টৰ কাৰণে, কিছুমান চাইণ্টিষ্টৰ কাৰণে এইটো সম্পূৰ্ণৰূপে সংৰক্ষিত হয়। কিছুমান চাইণ্টিষ্টে কৈছিলে যে এইটো কিছুমান টুকুৰা টুকুৰা হৈ পেলাই নতুনকৈ ফৰ্ম হয়। চ' বিভিন্ন ধৰণৰ চাইণ্টিষ্টে বিভিন্ন ধৰণৰ ধাৰণা আগবঢ়াইছিল। তাৰে ভিতৰত এজন চাইণ্টিষ্ট আছিল ৱাটছন আৰু ক্ৰিক নামৰ দুজন চাইণ্টিষ্ট। ৱাটছন আৰু ক্ৰিকে কৈছিল যে যিটো DNAৰ প্ৰতিকৃতিকৰণ আছে, DNAৰ প্ৰতিকৃতিকৰণ হৈছে অৰ্ধ সংৰক্ষিত, আৰু এইটো ধাৰণাক অৰ্ধ সংৰক্ষিত ধাৰণাটোক পিছত আকৌ মিচেলছন আৰু ষ্টেলে পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিও দেখুৱাইছিল। এই যিটো অৰ্ধ সংৰক্ষিত DNAৰ প্ৰতিকৃতিকৰণ আছে, এইটো সূত্ৰ মতে কি হয় যে যিটো DNA থাকে, ছাপ'জ এইটো এটা DNA, এইটো পিতৃজনুৰ এটা DNA, এইটো DNAৰ পৰা যেতিয়া প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া হ'ব তেতিয়া DNAৰ এই দুটা হৰপিল যে আছে, দুটা যে ষ্ট্ৰেণ্ড আছে, এই ষ্ট্ৰেণ্ড দুটা এটা আনটোৰ পৰা আঁতৰি যায়। এনেদৰে ইয়াতে এটা ষ্ট্ৰেণ্ড, ইয়াতে এটা ষ্ট্ৰেণ্ডৰ সৃষ্টি হয়। তাৰপিছত কি হয় যে নতুনকৈ ইয়াতে আৰু এটা ষ্ট্ৰেণ্ড আহি যোগ হয়। এনেদৰে আৰু এটা ষ্ট্ৰেণ্ড ইয়াৰ লগত এটা, ইয়াৰ লগত এটা আহি যোগ হয়, হৈ পেলাই দুটা DNAৰ সৃষ্টি হয়। এতিয়া কেনেদৰে নতুন যিটো DNAৰ হৰপিল সৃষ্টি হয়, সেইটো হৰপিল কেনেকৈ সৃষ্টি হয়, ই যিটো পুৰণা হৰপিল আছে যাক টেম্পলেট বুলি কোৱা হয়, পুৰণা হৰপিল যিটো পেৰেণ্টৰ পৰা আহিছে সেইটোক টেম্পলেট বুলি কোৱা হয়। ইয়াৰ যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ আছে, ছাপ'জ ইয়াতে নাইট্ৰজেনযুক্ত ক্ষাৰ আছে AGTC, এইবোৰক ই ৰিড কৰে, অধ্যয়ন কৰে, কৰি পেলাই ইয়াৰ পৰিপূৰক নাইট্ৰজেনযুক্ত ক্ষাৰৰ সৈতে ই নতুন এটা ষ্ট্ৰেণ্ড সৃষ্টি কৰে। এৰ পৰিপূৰক T, জিৰ পৰিপূৰক C, চিৰ পৰিপূৰক T, আকৌ জিৰ পৰিপূৰক C। চ' এনেদৰে ই যিটো পুৰণা DNAৰ হৰপিল আছে সেইটোৰ পৰা নাইট্ৰজেনযুক্ত ক্ষাৰসমূহ অধ্যয়ন কৰি পেলাই তাৰ পৰিপূৰক নাইট্ৰজেনযুক্ত ক্ষাৰৰ সৈতে নতুন হৰপিল এটা সৃষ্টি কৰে। চ' যিটো নতুন হৰপিল সৃষ্টি হয়, সেই নতুন হৰপিলটো পুৰণা হৰপিলৰ সৈতে একে নহয়, ইয়াৰ পৰিপূৰক হয়, কমপ্লিমেণ্টাৰী হয়, একে নহয়। চ' ইয়াতো ঠিক তেনেদৰে হয় যে এইটো যদি 1 আৰু 2 হয়, ইয়াতে 1ৰ লগত এটা নতুন সৃষ্টি হৈছে এইটো 3, ইয়াতে 2 আছে, 2ৰ লগত নতুন সৃষ্টি হৈছে 4। এইটোৱে কি কৰিব, এই 2ৰ যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰক আছে, ক্ষাৰকসমূহক অধ্যয়ন কৰিব, কৰি পেলাই নতুন এটা ষ্ট্ৰেণ্ড ইয়াতে সৃষ্টি কৰিব। এইটো হৈছে কি অৰ্ধ সংৰক্ষিত। অৰ্ধ সংৰক্ষিত মানে কি আধা বস্তু আগৰ পৰাই আছে, অৰ্ধ মানে কি হাফ, আৰু সংৰক্ষিত মানে কি জমা আছে। তাৰমানে ইয়াতে আমি কি দেখা পাইছোঁ, এটা হৰপিল যিটো হয় সেইটো পেৰেণ্টছৰ পৰা আহিছে, এইটো এটা জমা থকা এটা সংৰক্ষিত উপাদান এটা যিটো পেৰেণ্টছৰ পৰা আহিছে, আৰু এটা 50% নিজে সৃষ্টি হৈছে। সেইকাৰণে ইয়াক অৰ্ধ সংৰক্ষিত DNA প্ৰতিকৃতিকৰণ বুলি কোৱা হয়। চ' এইটো অৰ্ধ সংৰক্ষিত যিটো ধাৰণা আছিল, য'ত হাফ DNAৰ হৰপিল যিটো আছে এইটো পিতৃজনৰ পৰা আহে আৰু হাফ নতুনকৈ সৃষ্টি হয়, এইটো ধাৰণাক বহুত চাইণ্টিষ্টে একচেপ্ট কৰা নাছিলে, আৰু তেওঁলোকে নতুন নতুন ধৰণৰ কিছুমান ধাৰণা আগবঢ়াইছিলে। তাৰে ভিতৰত এটা আছে যেনেকুৱা সংৰক্ষিত DNA প্ৰতিকৃতিকৰণ। ইয়াতে কি হয় যে যিটো পেৰেণ্টৰ DNA আছে, ছাপ'জ এইটো পেৰেণ্টৰ DNA, এইটোৰ পৰা
কি হয় নতুনকৈ এটা DNA সৃষ্টি হৈ যায়। ইয়াতে যিটো দুটা হৰপিল আছে, হৰপিল দুটা এটা আনটোৰ পৰা কি হৈ নাযায়, ছেপাৰেট হৈ নাযায়, এটাৰ পৰা আনটো নতুনকৈ সৃষ্টি হয়। তাৰমানে ইয়াতে গোটেইখিনি DNA হৰপিল হিচাপে কাম কৰে। ইয়াতে তাৰমানে সংৰক্ষিত হৰপিল হিচাপে কাম কৰে। ইয়াতে অৰ্ধ সংৰক্ষিত নহয়, আধা নহয়, গোটেইখিনি ইয়াতে গোটেইখিনি যে আছে গোটেইখিনিৰ পৰা এটা নতুন DNA হৰপিলৰ সৃষ্টি হয় বুলি কৈছিলে কিছুমান চাইণ্টিষ্টে। ইয়াক সংৰক্ষিত DNA প্ৰতিকৃতিকৰণ বুলি কোৱা হয়। তাৰপিছত কিছুমানৰ মতে DNA যে প্ৰতিকৃতিকৰণ হয়, প্ৰতিকৃতিকৰণটো হয় ডিছপাৰ্ছ প্ৰচেছত। ডিছপাৰ্ছ প্ৰচেছ মানে টুকুৰা টুকুৰা হয়। যেনেকুৱা এইটো এটা DNA আছে, এইটো DNA ছাপ'জ ইমানখিনি DNA নতুন হয়, আকৌ ইমানখিনি DNA নতুন হয়, আৰু এই মাজে মাজে এইবোৰ কি হয়, পুৰণা হয়। তাৰমানে DNA পুৰণা হয়, তাৰমানে যিটো নতুনকৈ সৃষ্টি হোৱা DNAটো টুকুৰা টুকুৰা হিচাপে সৃষ্টি হয়, আৰু ইয়াৰ যিটো নতুনকৈ সৃষ্টি হয় সেইটো পুৰণাটোৰ সৈতে লগ লাগি থাকে। যিটো পুৰণাটোৰ মাজত তাৰমানে নতুনকৈ সৃষ্টি হোৱাটোৰ দুইফালে কি থাকে, পুৰণা DNAৰ টুকুৰা থাকে। ছাপ'জ এইটো পেৰেণ্টেল DNAৰ টুকুৰা হয়, এইটো নতুনকৈ সৃষ্টি হোৱা DNAৰ টুকুৰা, পুৰণা DNAৰ টুকুৰা, পেৰেণ্টেল DNAৰ টুকুৰা, এইটো নিউলি ফৰ্ম পেৰেণ্টেল, আকৌ ইয়াতে ছাপ'জ হ'ব নিউলি ফৰ্ম। এনেদৰে DNAৰ সৃষ্টি হয় বুলি কিছুমানে কৈছিলে, যদিও মিচেলছন আৰু ষ্টেলে অৰ্ধ সংৰক্ষিত DNA প্ৰতিকৃতিকৰণটো প্ৰমাণ কৰি দেখুৱাইছিলে। ইয়াতে কি কৈছে যে DNAৰ দ্বিকুণ্ডলীকৰণ গঠনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ প্ৰায় ঠিক পিছতেই ৱাটছন আৰু ক্ৰিকে DNAৰ প্ৰতিকৃতিকৰণ পৰিকল্পনাও আগবঢ়াইছিলে। এতিয়া ৱাটছন আৰু ক্ৰিক যে দুজন চাইণ্টিষ্ট আছে, এই দুজন চাইণ্টিষ্টেই DNAৰ দ্বিহৰপিল গঠনটো আগবঢ়াইছিলে। তোমালোকে ইয়াৰ আগতে পাইছিলা যে DNAৰ দ্বিহৰপিল গঠন যে আছে সেইটো কেনেদৰে সৃষ্টি হয়, আৰু গঠনটো দ্বিহৰপিল হয় নে নাই সেইটোও প্ৰথমতে ৱাটছন আৰু ক্ৰিকে আগবঢ়াইছিলে। আৰু এই ৱাটছন আৰু ক্ৰিকেই DNAৰ প্ৰতিকৃতিকৰণৰ পৰিকল্পনাও আগবঢ়াইছিলে, যদিও তেওঁলোকে ইয়াক ভালদৰে প্ৰমাণ কৰিব পৰা নাছিলে, কিন্তু ধাৰণা এওঁলোকৰ পৰা আহিছিলে। তেওঁলোকৰ মূল প্ৰস্তাৱটোৰ উদ্ধৃত নিম্নলিখিত ধৰণৰ আছিল। আমাৰ দৃষ্টিত এইটো নপৰাকৈ থকা নাছিল যে আমি অভিগ্ৰহণ কৰা নিৰ্দিষ্ট জোৰবন্ধা তথ্যটোৰ অবিলম্বে জিনীয় পদাৰ্থৰ সাম্ভাব্য প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াৰ আভাস দিছিল ৱাটছন আৰু ক্ৰিকে 1953। এই DNA যে প্ৰতিকৃতিকৰণ হয়, তাৰমানে DNAৰ পৰা যে কপি সৃষ্টি হয় DNAৰ, সেইটো ধাৰণা 1953 আমি পাইছিলোঁ ৱাটছন আৰু ক্ৰিকৰ পৰা। এই পৰিকল্পনাৰ মতে দুডাল শৃংখল পৃথক হ'ব আৰু নতুন পৰিপূৰক শৃংখল সংশ্লেষণৰ বাবে সাঁচ হিচাপে কাম কৰিব। ইয়াতে যেনেকুৱা আমি দেখুৱাইছিলোঁ যে দুটা শৃংখল পৃথক হৈ যায় আৰু এই দুটা শৃংখলে সাঁচ হিচাপে কাম কৰে। টেম্পলেট মানে অসমীয়াত সাঁচ বুলি কয়, সাঁচ হিচাপে কাম কৰে। এই সাঁচত যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰক লিখা থাকে, সেইমতে কি হয়, নতুন হৰপিলৰ সৃষ্টি হয়। সেইটো অধ্যয়ন কৰি পেলাই নতুন হৰপিলৰ সৃষ্টি হয়। প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত প্ৰত্যেক DNA অণুৰ এডালকৈ পত্ৰিক আৰু এডালকৈ নতুন সংশ্লেষিত থাকিব। তাৰমানে যেতিয়া নতুনকৈ DNAৰ কপি এটা সৃষ্টি হয়, সেইটোত হাফ হৰপিল যে থাকে, হাফটো থাকে পত্ৰিক, তাৰমানে পিতৃজনুৰ, আৰু হাফ থাকে নতুন। এই পৰিকল্পনাটোক অৰ্ধ সংৰক্ষিত প্ৰতিকৃতিকৰণ বুলি কোৱা হয়। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত আমি ষ্টেলছন আৰু মিচেলছন আৰু ষ্টেলৰ যিটো পৰীক্ষা আছে, অৰ্ধ সংৰক্ষিত DNA প্ৰতিকৃতিকৰণৰ প্ৰমাণ যিটো, সেইটো আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।